আপুনি চাই আছে এছ জি ইনফৰমেশ্যন। এছ জি ইনফৰমেশ্যনত আমি কেইটামান খুব প্ৰাসংগিক বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিখিনি বিষয়, সেই বিষয়খিনিক লৈ আমি বহুখিনি কথা ইতিমধ্যে আলোচনা কৰিছোঁ। কিন্তু দৰমহাটো বঢ়াই দিয়াক লৈ প্ৰতিবাদ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা কথা ক'লে, সেই কথাকেইটাত সকলোৱে আচৰিত হৈছে যে প্ৰতিবাদ কৰিব নালাগে, আলোচনালৈ আহক। আজি কিমান দিন হৈ গ'ল সেই কথাটো কোৱা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া সেই কথা কৈছিল সকলোৰে মনত আছে। সেই মন্তব্যটো আমি শুনাইছিলোঁ। তাৰ পিছত কিমান দিন হৈ গ'ল, এতিয়াও সেই আলোচনালৈ মতা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মমতা বেনাৰ্জীক সমালোচনা কৰিছে, মমতা বেনাৰ্জীৰ ৰাজ্যত উন্নয়ন হোৱা নাই বুলি কৈছে, মমতা বেনাৰ্জীৰ ৰাজ্যত নিবনুৱা সমস্যা সমাধান হোৱা নাই বুলি কৈছে। ৰাম মন্দিৰ উদ্বোধন কৰাৰ পিছত উত্তৰ প্ৰদেশৰ কিমান বিকাশ সম্ভৱ হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য দাঙি ধৰিছে। কিন্তু অসমৰ প্ৰেক্ষাপটত যে 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাই বাৰম্বাৰ তেওঁলোকে দাবীখিনি উত্থাপন কৰাৰ পিছত সেইখিনি গুৰুত্ব প্ৰদান কৰা নাই, সেই বিষয়টো মুখ্যমন্ত্ৰীগৰাকীক এতিয়া কোনে বুজাব। মমতা বেনাৰ্জীৰ ৰাজ্যত গৈ পশ্চিমবংগ চৰকাৰক সমালোচনা কৰিছে, তাত নিবনুৱা সমস্যাৰ সমাধান নোহোৱাৰ কথা কৈছে। কেনেদৰে পশ্চিমবংগৰ একাংশ জনতাই বৰ্তমান সময়ত কুঙা হৈ থাকিবলগীয়া হৈছে সেই কথাখিনি উত্থাপন কৰিছে। কিন্তু অসমত যে মূল্যবৃদ্ধিৰ জুই চাই দাম, এতিয়া যে চাউলৰ কেজি কেইটকা, আলুৰ কেজি কেইটকা, পিঁয়াজৰ কেজি কেইটকা, মিঠাতেলৰ লিটাৰ কিমান, গতিকে এইবোৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গম পোৱাৰ পিছতো মচুৰ দালি, ৰহৰ দালিৰ দাম কিমান, মাংসৰ দাম কেনেদৰে বঢ়াইছে, মাছৰ দাম কিমান বাঢ়িব, সেইবোৰ কেনেকুৱা এটা পৰিস্থিতি অসমত, তাৰ পিছত যেতিয়া পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই সেইবোৰ সমালোচনা কৰিছে, তাৰ পিছত কিন্তু 3, 4, 5 হাজাৰ টকা দৰমহা পোৱা মানুহখিনিয়ে সেই পৰিয়ালটো কেনেদৰে চলাব লাগিব, তেওঁলোকে কি সেই যিকেইটা প্ৰয়োজনীয় সামগ্ৰী সেইকেইটা ক্ৰয় কৰিবলৈও এই 5 হাজাৰ টকা, 3 হাজাৰ টকা, 4 হাজাৰ টকা কম হয়, সেই কথাটো কোনে বুজাব মুখ্যমন্ত্ৰীগৰাকীক। বাৰম্বাৰ এইখিনি কথা কৈ থকাৰ পিছত, উদাহৰণ সহকাৰে দাঙি ধৰাৰ পিছত এই প্ৰশ্নটোৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰশ্নটোৰ উত্তৰ দিয়ক ৰাজ্য চৰকাৰখনে, যে বৰ্তমান নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত মূল্যবৃদ্ধিৰ এই জুই চাই দামৰ সময়ত কিয় বৰ্তমান সময়ত এই 5 হাজাৰ টকা, 3 হাজাৰ টকা, 4 হাজাৰ টকা পোৱাসকলক দৰমহাটো বঢ়াই দিব লাগে, সেই কথাটো গুৰুত্ব প্ৰদান কৰা নাই আৰু তেওঁলোকৰ প্ৰাপ্যখিনি দিবলৈ বেয়া পোৱা বৰ্তমানৰ চৰকাৰখনে 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ নামত তেওঁলোকে এক প্ৰকাৰ অন্যায় কৰিছে, প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে, প্ৰবঞ্চনা কৰিছে, আৰু তাতকৈ একো ভাষাৰ শব্দ ব্যৱহাৰ কৰিবলগীয়া নাই। সেই বিষয়টোত আমি এইটোৱে ক'ব বিচাৰিছোঁ যে মূল্যবৃদ্ধিৰ জুই চাই দামৰ সময়তো সেই দৰমহা কেইটাৰ কথা এবাৰ চিন্তা কৰক। সেই দৰমহা কেইটাত চলিব পাৰিব নে নোৱাৰে। আমি কৈছিলোঁ যে 5 হাজাৰ টকাত কোনোবা মন্ত্ৰী বিধায়ক চলিব পাৰে নে নোৱাৰে চাওক, কিন্তু এতিয়া যি জুই চাই দাম, কোনো সাধাৰণ মানুহ এজন গাঁৱতেই হওক বা চহৰতেই হওক, ক'তোৱেই নগৰতেই হওক, ক'তো থাকিব নোৱাৰে, এনেকুৱা এটা অৱস্থা, ইমানেই জুই চাই দাম, এনেকুৱা এটা পৰিস্থিতি। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত সমালোচনা কৰিছে, কিন্তু অসমৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাৰ কথা ভবা নাই। আমি বহু ভিডিঅ'ত এই কথাখিনি উপস্থাপন কৰিছোঁ, আৰু তাৰ পিছত সকলোৱে এবাৰ ভাবক যে এই কথাখিনি ৰাজ্য চৰকাৰে ভবাৰ প্ৰয়োজন আছে নে নাই। যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰিছোঁ আন সকলোৱেও হোৱাটছআপৰ জৰিয়তে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এইটোৱে বিচাৰিছোঁ যে অংগনবাড়ী কৰ্মী সহায়িকাই দৰমহাটো অতি সোনকালে তেওঁলোকৰ যিটো প্ৰাপ্য সেইটো পাব লাগে, আৰু প্ৰাপ্যটো দিব লাগে। দৰমহাটো কিয় বঢ়াব লাগে আকৌ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমি এই সন্দৰ্ভত একাধিক্ৰমে ভিডিঅ' প্ৰস্তুত কৰি গৈ আছোঁ।